কম্পিউটাৰ বনাইছে তেওঁ আমাৰ নিচিনাই মানুহ যি কম্পিউটাৰে 1 মিনিটৰ ভিতৰত গোটেই কোড কি আছে সার্চ কৰি দিব পাৰে তেওঁ আমাৰ নিচিনাই মানুহ কম্পিউটাৰৰ কিমান জেনাৰেশন গৈ গৈ সুপাৰ কম্পিউটাৰ হৈছে এতিয়া মানে সুপাৰ কম্পিউটাৰ হৈ গৈছে তেওঁলোক আমাৰ নিচিনা মানুহ তেওঁলোকৰ চিন্তা শক্তিৰ বলত আগবাঢ়ি গৈছে সদায় সৰু সৰু কথাবিলাক চিন্তা কৰিছে পৰীক্ষা আহিছে ভালকৈ পঢ়িবা ইনষ্টাগ্ৰাম ফেসবুক টুইটাৰ যি আছে হেবিলাকৰ পৰা পৰাপক্ষত দূৰত থাকিবা আমাৰ ভাৰতবৰ্ষত হয়তো আইন হোৱা নাই কিছুমান দেশত ইতিমধ্যে আইন হৈ গল 18 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে সোশ্যাল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰে ইতিমধ্যে আইন হৈ গৈছে সেইদিনা অষ্ট্ৰেলিয়াত এটা আইন পাছ কৰি লৈছে কোনো পিতৃ মাতৃয়ে সোশ্যাল মিডিয়া ব্যৱহাৰ কৰিবলৈ দিব নোৱাৰে খুব ধ্যান সহকাৰে পঢ়িব লাগিব যিমান পঢ়িবা তাতকে বেছি ভাবিবা আৰু মনত ৰখাৰ কথাটো মই কওঁ কিছুমান কথা তোমাৰ কমসে কম একবাৰ দুইবাৰতে মনত থাকে কিছুমান কথা 5 বাৰ 6 বাৰ 7 বাৰ 8 বাৰ 10 বাৰ 12 বাৰ 17 বাৰ 18 বাৰ লৈকে পঢ়িব লাগে ৰিভিজনৰ ওপৰত বেছি জোৰ দিবা তোমালোকে প্ৰশ্ন কাকতৰ প্যাটাৰ্ন বিলাক অলৰেডি চেঞ্জ হৈ গৈছে এই প্ৰশ্ন নতুন জোৱাবেলিৰ যি প্ৰশ্ন কাকত আছে তোমালোকে যি সকলে পোৱা নাই ওয়েবসাইটত গৈ আমাৰ ছাৰ সকলে ডাউনলোড কৰি দিব এই প্ৰশ্ন কাকত অনুসৰি তোমালোকে অধ্যয়ন কৰিবা প্ৰশ্ন নিজে বনোৱা আৰম্ভ কৰা এতিয়া টপিক এটা পঢ়িছা তাৰ পৰা প্ৰশ্ন নিজে বনোৱা আৰম্ভ কৰা মুখস্থত গৈ নিজে বহলাই লিখা আৰম্ভ কৰি সকলো ছাত্ৰ ছাত্ৰীকে মই আহ্বান জনাও তোমালোকে জীৱনৰ লক্ষ্য বান্ধি লৈ ঘৰৰ টেবুলৰ ওপৰত হেতু বনাই থৈ দিয়া যে মই এজন ডক্টৰ হ'ম মই এজন নাৰ্স হ'ম মই একজন আইএস অফিসাৰ হ'ম এই লক্ষ্য অনুসৰি তোমালোকে পঢ়া শুনা কৰা আমাৰ কেইবাগৰাকী অভিভাৱক আছে অভিভাৱকসকললৈ অনুৰোধ জনাও মই ভাবিছো যথেষ্ট গাৰ্জিয়ান থাকিব ইয়াত আজিৰ মিটিংত নাই আপোনালোকে ৰাজনীতি দুৰ্নীতি সমাজনীতি যি নীতি কৰি থাকে থাকক ৰাতিপুৱা আৰু গধূলি ল'ৰা ছোৱালীৰ লগত বহিব ৰাতিপুৱা আৰু গধূলি কাৰ লগত বহিব ল'ৰা ছোৱালীৰ লগত বহিব আপোনালোকে কাৰণ কোনো এমএলএ মিনিষ্টাৰে আপোনালোকক উদ্ধাৰ নকৰে যদি উদ্ধাৰ কৰিলে হয় আজিৰ পৰা 70 বছৰ 75 বছৰ আগতে আমাৰ ইয়াত স্বাধীনতা লাভ কৰিছে আজি এখন ইয়াত ভাল বিদ্যালয় স্থাপন কৰি দিয়া নাই যদি আমাৰ এই যুৱ শিক্ষকসকলে এখন বিদ্যালয় স্থাপন নকৰিলে হয় এনেকুৱাকৈ হয়তো ল'ৰা ছোৱালী পঢ়া শুনা নহলে হেতে আপোনালোকে সমাজনীতি ৰাজনীতি যি নীতি কৰি থাকে থাকক কিন্তু ৰাতিপুৱা গধূলি ল'ৰা ছোৱালীৰ লগত বহিব আপোনালোকৰ যদি টকা পইচা নাই ঘৰত কাহি বাটি আছে বিক্ৰী কৰি ল'ৰা ছোৱালী মানুহ বনাও ল'ৰা ছোৱালী জন্ম দিয়াটো যিমান দায়িত্ব আপোনালোকে যেনেকে জন্ম দিছে তেওঁলোকক পঢ়া শুনা কৰাটো দায়িত্ব আপোনালোকৰ হয়তো ইয়াত আমাৰ আলিম আছে কিয়ামতৰ দিনা হিসাবৰ দিনা যদি জাহান্নামত যাব হয় ল'ৰা ছোৱালীয়ে যদি ভালকে শিক্ষা দীক্ষা নিদিয়ে আপুনি ভালকে যদি মানুহ বনাই থৈ নাযায় জাহান্নামত যোৱাৰ আগতে আপোনাক হয়তো নেৰিব যে টানি লৈ আজি লৈয়ে যাওঁ ইয়াক মোক কিয় জন্ম দিছিলে মানুহ কিয় নবনালে লগতে আৰু এটা কথা কওঁ ছোৱালীসকল কিন্তু আপোনালোকৰ বুজা নহয় ছোৱালীসকল আপোনালোকৰ সম্পদ আৰু ছোৱালীসকল আপোনালোকৰ সম্পদ এইখিনিক মানুহ বনাও যেতিয়া সমাজৰ ছোৱালীখিনি আগবাঢ়ি যাব সমাজখন আগবাঢ়ি যাব এই জায়গাটো আগবাঢ়ি যাব ঠাইটো আগবাঢ়ি যাব জিলাখন আগবাঢ়ি যাব দেশখন আগবাঢ়ি যাব আজি আপোনালোকে যদি বাহিৰত যায় ইউনিভাৰ্সিটিত চাব শতকৰা 80 জন ছোৱালী আজি যদি চাকৰি বাকৰিৰ ক্ষেত্ৰত চাই শতকৰা 70-80 জনে ছোৱালী চাকৰি পায় পুলিচৰ চাকৰিৰ পৰা আৰম্ভ কৰি আৰ্মিৰ চাকৰিৰ পৰা আৰম্ভ কৰি সকলো চাকৰিতে ছোৱালী সোমাইছে ছোৱালীৰ কাৰণে ৰিজাৰ্ভেশন আছে তো আপোনালোকে ছোৱালীক কেতিয়াও এনেকুৱাকে নাভাবিব যে বিদ্যালয়লৈ পঠাই দিছো ভাল বিয়াৰ ঘৰ আহিলে বিয়া দি দিম ভাল মানে কি আপোনাৰ ছোৱালী যদি ভালকে পঢ়া শুনা নকৰে তেতিয়া হলে আপোনালোকে ভাল লৰা নাপায় লৰা কোনবিলাক পাব ভালকে পঢ়া শুনা কৰিলেহে ভাল লৰা পাব আৰু যদি পঢ়া শুনা নকৰে সৰুতে বিয়া দিব বিচাৰে তেনেকুৱা লৰাই পাব হয়তো কবাৰ হালুৱা কবাৰ জালুৱা নহলে কোনোবা ৰাজনৈতিক লিডাৰৰ বাকি আৰু শব্দটো নকওঁ বেয়াকে বুজি পাইছে হা কোবাৰ লৰাৰ এটা বাইক আছে বুলি এই দেউতাৰ টকাৰে বাইক কিনি চলাই আছে বুলি বিয়া নিদিব দেখাত অলপ চেহাৰা ভাল আৰু চেহাৰা ভাল লৰাৰ লগত ফটকে বিয়া নিদিব বুজি পাইছে না নাই হি আকৌ যায় আকৌ কবাত কি লেঠা লগাই ঠিক নাই বুজি পাইছে চেহাৰা যদি ভাল ভালকে চাই লব হি ইনকাম কি কৰে
আৰু তাৰ আগতে আপোনাৰ ল'ৰা আপোনাৰ ছোৱালীকো ভাল মানুহ বনাই লওক যদি ভাল মানুহ আপুনি বনাব নোৱাৰে সমাজখন পৰিৱৰ্তন নহয় আগবাঢ়ি নাযায় ছোৱালীসকললৈ আহ্বান কবাৰ পৰা মিছ কল আহিয়ে থাকিব ভালকে পঢ়িলেও মিছ কল আহিব আৰু বেয়া হলে তো আৰু বেছিকে আহিব সো মিছ কল আহক যাতে ৰিচিভ কল নহয় বুজি পাইছা মিছ কল আহি থাকিব অফাৰ আহি থাকিব আজিকালি 6-7 ৰ পৰাই অফাৰ দিয়া বলে আৰম্ভ কৰে কিন্তু আমি বুজিয়ে নাপালো অফাৰ কোন ভাল দি আহি কোন ভাল দি কল সো অফাৰ বিলাক তোমালোকে একসেপ্ট নকৰিবা যেতিয়া অফাৰ আহিব অফাৰক কৈ দিবা যে মই হম আইপিএস অফিচাৰ আৰু মোৰ কাৰণে লাগিব আইপিএস অফিচাৰ মই বিডিও হম মোৰ কাৰণে বিডিও লাগিব মই সিডিপিও হম মোৰ কাৰণে সিডিপিও লাগিব মই টিচাৰ হম মোৰ কাৰণে মাস্টাৰ লাগিব চেহাৰা মোৰ কিমান দেখাত ধুনীয়া এইটো লগত কথা নাই মই কলা মানুহ হ'ব পাৰো ৰাষ্ট্ৰপতি আবুল কালাম ছাৰো কলা আছিল নেলসন মেণ্ডেলাৰ জীৱন কাহিনী তোমালোকে পঢ়িছা কলা আছিল দেখাত কেনেকুৱা আছিল চেহাৰা ব্ল্যাক ডায়মন্ড হয় না নহয় তো দেখাত চেহাৰাটো তোমালোকে নাভাবিবা ইয়াতে বহুতে হয়তো ক্ৰিকেট খেলা চাইছে কিছুমান ক্ৰিকেটাৰ আছে যিখিনিৰ চেহাৰা চালে কেনেকুৱা লাগে ব্ৰেভো চাইছে কেনেকুৱা চেহাৰা কিন্তু নেলসন মেণ্ডেলা যদি ৰাষ্ট্ৰপতি নহয় গাঁৱত থাকিলে হয় তেওঁ কোনোবাই চিনি পালে হয় নেকি কিহৰ বলত চিনাকি হৈছে কালাম ছাৰাজী ৰাষ্ট্ৰপতি কিয় বনাইছে ভালকে পঢ়িছিল ভাল ছাত্ৰ আছিল অধ্যয়ন কৰিছিল যিগৰাকী ব্যক্তিয়ে নিজৰ জীৱনত বিয়াৰ কথাই পাহৰি গ'ল বুজি পাইছা না নাই কিন্তু গোটেই বিশ্বই জানে আজি তোমাৰ বাহ্যিক চেহাৰাটোৰ কথা কোৱা নাই মই আভ্যন্তৰীণ চেহাৰা তোমালোকে গঢ়ি লোৱা তোমালোকে সুন্দৰ হোৱা তোমালোকৰ ভিতৰৰ পৰা সুন্দৰ হোৱা ভালকে বিদ্যা অৰ্জন কৰা তেতিয়া সমাজখনো আগবাঢ়ি যাব দেশখন আগবাঢ়ি যাব ইয়াত যে কিমান প্ৰফেসৰ কিমান মাস্টাৰ কিমান ডক্টৰ কিমান ইঞ্জিনিয়াৰ বহি আছে মই ভাবি ক'ব পৰা নাই তোমালোকে একজন ইঞ্জিনিয়াৰ তোমালোকে একজন আৰ্মিৰ অফিচাৰ তোমালোকে একজন ডক্টৰ ইয়াত বহি আছা মাত্ৰ তোমালোকে যদি চেষ্টা আৰম্ভ কৰি দিয়া সকলোৱে আগবাঢ়ি যাব পাৰিবা সমাজখনক প্ৰতিষ্ঠা কৰিব পাৰিবা তোমালোকে যদি ইচ্ছা কৰা এই ইণ্ডিয়া স্পেচ ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনত তোমালোকে যাব পাৰা কেইদিনমান আগতে আৰ্মিৰ অফিচাৰ এজন আমাৰ স্পেচ ষ্টেচনলৈকে গৈছিল কল্পনা চাওলা আমাৰ মাজতো আছে কৰ্ণাম বালেশ্বৰী আমাৰ মাজতো আছে সো আমাৰ এই কৰ্ণাম মালেশ্বৰী কল্পনা চাওলা হিমা দাস এওঁলোক চেষ্টা কৰিলে আগবাঢ়ি আহিব আৰু নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব মই অনুৰোধ জনাইছো আমাৰ শিক্ষাগুৰুসকলক আপোনালোকে হায়াৰ সেকেন্ডাৰী যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকক CUET প্ৰিপাৰেচন কৰিবলৈ দিব ইন্টিগ্ৰেটেড BA BEd BSc BEd BCom BEd কোৰ্স বিলাক আহিছে অসমতে বিভিন্ন অনুষ্ঠান বিলাকত আছে আৰু তেওঁলোকে কিছুমানে যদি মাস্টাৰ ডিগ্ৰী কৰে লগে লগে নেট সিলেক্ট কৰি আমি যত যেনেকৈ চাকৰি পাইছো তেনেকৈ চাকৰি কৰিব পাৰিব আৰু তেওঁলোকক CUET অৰ্থাৎ কমন ইউনিভাৰ্সিটি এন্ট্ৰেন্স টেষ্ট নহয় ক্লেট আছে কমন ল এন্ট্ৰেন্স টেষ্ট BLLB 4 বছৰীয়া কোৰ্স হায়াৰ সেকেন্ডাৰী কৰাৰ পিছতে আৰম্ভ হয় আৰু বিভিন্ন ধৰণৰ কোৰ্স আছে আৰু বহুত স্কলাৰশিপ আছে এবিলাকটো একেদিনে কোৱা সম্ভৱ নহয় বহুত স্কলাৰশিপ আছে এনেকুৱা কিছুমান কোৰ্স আছে যত তুমি সিলেকশন পালে মাহে মাহে স্টাইপেন্ড পাবা টকা ঘৰত দিব পাৰিবা বহুত কোর্স আছে তেনেকুৱা আমি নাজানো কিমান কেৰিয়াৰ আছে আগবাঢ়ি যাব পাৰিম কিন্তু মই সদায় এটা কথা কওঁ তোমালোকে হত হবা সত্যবাদিতা হবা যাতে আমাৰ ওপৰত থকা অপবাদ কেতিয়াও নাথাকে তোমালোকে খালি বেংগালুৰুৰ চিন্তা নকৰিবা কৰ্ণাটক আৰু কেৰালাৰ চিন্তা নকৰিবা এদিন হয়তো তাতো কামৰ ৰাস্তা বন্ধ হৈ যাব মই এটো তোমালোকক খুব বিনম্ৰতাৰে আহ্বান কৰিছো পঢ়া আগবাঢ়ি যোৱা সমাজখন আগবাঢ়ি যোৱা দেশখন আগবাঢ়ি লৈ যোৱা কোনোবাই যদি টেটু বনাব খুজিছা নিজৰ লক্ষ্যটোক টেটু বনাই লোৱা এইখানি আশা ৰাখিছো মহান আল্লাহ পাকৰ ওচৰত শুকৰিয়া আদায় কৰিছো মই ধন্যবাদ জনাইছো আজিৰ এই অনুষ্ঠানটোত মাতি আনি মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদ দিবলৈ মোৰ
ইমান সক্ষমতা নাই মই আশীৰ্বাদ দিব পাৰিম নে নাজানো মই কিন্তু বেলেগৰ পৰা আশীৰ্বাদ লওঁ তোমালোক সকলোৱে মোক মোৰ কাৰণে দোৱা কৰিবা আৰু মঞ্চত উপবিষ্ট সকলে আশীৰ্বাদ কৰিব বুলি আশা ৰাখিছো সকলোৰে ভাল হওক মংগল হওক আগবাঢ়ি যোৱা সমাজখনক আগবঢ়াই লৈ যোৱা এই বিদ্যালয়খনক চিনাকি কৰি দিয়া এই আশা ৰাখি শেষ কৰিলো খুদা হাফিজ সকলোৱে মোৰ লগত কবা জয় আই অসম জয় আই অসম থ্যাংক ইউ সো মাচ